নমস্কাৰ বাস্তৱ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু যে আপোনাৰ ঘৰত হয় আপোনাৰ ঘৰত স্থাপন কৰক এটা বিশেষ যন্ত্ৰ অতি কম দিনত অতি কম দিনত আপুনি পাব পাৰে ইয়াৰ পৰা আচৰিত ফলাফল। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাই লওঁ যে কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে এটা বিশেষ যন্ত্ৰৰ বিষয়ে আপোনালোকক জনাওঁ, যিটো আপোনালোকৰ ঘৰত প্ৰতিষ্ঠা কৰিব লগা আছে, আৰু ইয়াৰ পৰা আপোনাৰ ঘৰখনে ঘৰৰ প্ৰতিজন সদস্যই অতি কম দিনৰ ভিতৰত আচৰিত ফলাফল পাব পাৰে। মই কি যন্ত্ৰৰ কথা কৈছো, এই যন্ত্ৰ ক'ত পাব, এই যন্ত্ৰ কেনেকৈ কোন স্থানত ঘৰত প্ৰতিষ্ঠা কৰিব, সবিশেষ আজি ভিডিঅ'টো এইটো বিষয়। এটা কথা সকলোৱে জানক যে ঘৰ এখন সুকলমে চলিবলৈ হলে, ঘৰখনৰ সুখ শান্তি থাকিবলৈ হলে ঘৰখন বাস্তুসন্মত হোৱাটো অত্যন্ত প্ৰয়োজন। তাৰ কোনো বিকল্প নাই। তাৰ বাহিৰে আপুনি যি কামেই নকৰক ক্ষণস্থায়ী আপোনাক প্ৰভাৱ দিব পাৰে, ক্ষণস্থায়ী সমাধান দিব পাৰে, কিন্তু কোনো স্থায়ী দীৰ্ঘস্থায়ী সমাধান দিব নোৱাৰে বাস্তুশাস্ত্ৰৰ বাহিৰে। তো আজি আপোনাক মই এটা যন্ত্ৰৰ কথা জনাম। সেইটো এটা বিশেষ যন্ত্ৰ, সকলোৰে পৰিচিত, কোনো বিশেষ দামী বস্তুও নহয়, যিকোনো মানুহে হয়তো সকলো মানুহে এফৰ্ড কৰিব পাৰিব। মই কোনটো যন্ত্ৰৰ কথা কৈছো? মই আপোনালোকক কৈছো এটা কম্পাছৰ কথা। কম্পাছ সকলোৱে শুনিছে। প্ৰাচীন যুগৰ পৰা কম্পাছৰ ব্যৱহাৰ হৈ আহিছে। কম্পাছ কিয় ব্যৱহাৰ কৰা হয়? দিশটো নিৰ্ণয় কৰিবৰ কাৰণে। আপোনাৰ ঘৰৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ এই দিশবিলাক দিয়া থাকে কম্পাছত। আপোনালোকে জানে যে চুম্বক থকা এটা অতি পৌৰাণিক সাধাৰণ যন্ত্ৰ। আজিকালি বাৰু চাওক, আমি যিখিনি আমাৰ ছেটেলাইটৰ থ্ৰুৱেদি যিখিনি নেভিগেশ্যন পাওঁ বা লোকেশ্যন পাওঁ, এইটো তাৰ মূল উৎসটো হৈছে কম্পাছ। কাৰণ আগৰ দিনত জাহাজত নাবিকসকলে কম্পাছ ব্যৱহাৰ কৰি পৌৰাণিক দিনত কম্পাছৰ দ্বাৰাই দিশ নিৰ্ণয় কৰি কৰিছিলে। মই আপোনাক আজি কোৱা কথাটো কি যে আপোনাৰ ঘৰত আপুনি কম্পাছটো প্ৰতিষ্ঠা কৰিব লগা আছে। ক'ত প্ৰতিষ্ঠা কৰিব? চবচে ইম্পৰ্টেণ্ট, আপোনাৰ ঘৰত কম্পাছটো প্ৰতিষ্ঠা কৰিব লগা আছে আপোনাৰ ঘৰৰ উত্তৰ পূব, ঈশান কোণ। কোনবাৰে প্ৰতিষ্ঠা কৰিব? বৃহস্পতিবাৰে কম্পাছ প্ৰতিষ্ঠা কৰিব লাগিব। কম্পাছটো ক'ত পাব? চাওক, আমি সচৰাচৰ আমাৰ ওচৰে পাজৰে দোকানবিলাকতো কম্পাছ পোৱা যায়, নহলেও আপুনি অনলাইনো ক্ৰয় কৰিব পাৰে। কাৰণ অনলাইন আজিকালি যিকোনো বস্তু এভেইলেবল হয়, ঘৰত আহি ডেলিভাৰী দিব। এটা কম্পাছ, ভাল কম্পাছ এটা, কাৰণ চাওক মোবাইলত যিটো কম্পাছ থাকে এই কম্পাছটোৱে কেতিয়াও সম্পূৰ্ণ শুদ্ধ নেদেখুৱায়। এইটো কথা প্ৰতিজনে জানিব। টোটেলি কম্পাছ এটা আপোনালোকে অনলাইন যোগে বা দোকানৰ পৰা বিপণীত আনিব পাৰে, যিকোনো বাৰে আনিব পাৰে। আপোনাৰ ঘৰৰ উত্তৰ পূব বা ঈশান কোণ বুলি যাক আমি কওঁ, সেই কোণটোত প্ৰতিষ্ঠা কৰিব লগা আছে সম্পূৰ্ণ ভাৱ ভক্তিৰে। কোনবাৰে প্ৰতিষ্ঠা কৰিব লগা আছে? বৃহস্পতিবাৰ দিনটো। এতিয়া চাওক, ইয়াৰ পৰা আপোনালোকে কি প্ৰভাৱ পাব? মই তাৰ আগতে আপোনালোকক কেইটামান কথা জনাই লওঁ যে ঘৰৰ যিটো উত্তৰ পূব কোণ, আপোনালোকে জানে ঈশান কোণ বুলি আমি বাৰে বাৰে এই কথা পূৰ্বৰ বহু ভিডিঅ'ত আমি উল্লেখ কৰি আহিছো যে ঘৰখনত সকলো পজিটিভ এনাৰ্জি স্ৰোত বয় আৰম্ভ হয়, সৃষ্টি হয় উত্তৰ পূব বা ঈশান কোণটোৰ পৰা। আৰু সেইটো জেগাত গোসাঁই ঘৰ থাকিলে সৰ্বোচ্চতম, সকলোতকৈ ভাল। আপোনাৰ ঘৰত যদি গোসাঁই ঘৰ আছে তেন্তে আপুনি গোসাঁই ঘৰটো প্ৰতিষ্ঠা কৰিব পাৰে, কোনো অসুবিধা নাই। এটা কথা আপুনি একদম চিয়ৰ থাকক, আপোনাৰ ঘৰৰ ব্ৰহ্মস্থানৰ পৰা উত্তৰ পূব ঈশান কোণলৈকে এই স্থানটো মুকলি হ'ব লাগে। প্ৰত্যেকে জানি থওক, কাৰণ কিছুমান বস্তু ইয়াত আহিলে এটা গভীৰ বাস্তুদোষ হয়। কি আহিলে? যদি ঘৰৰ ঈশান কোণত মাটিডোখৰত যদি আউটটেংকি পৰে, ঘৰটোৰ যদি লেট্ৰিন বাথৰুম পৰে, তাত যদি চিৰি পৰে বা তাত যদি গেৰেজ পৰে, এইটো হোৱাৰ লগে লগে কিন্তু এটা গভীৰ বাস্তুদোষ হয়। এইকেইটা বস্তু ইয়াৰ পৰা আঁতৰালে আপুনি এই বাস্তুদোষৰ পৰা মুক্তি পাব। এতিয়া মই আপোনাক ক'ব বিচৰা কথাটো কি যে আপুনি আপোনাৰ ঘৰত উত্তৰ পূবৰ স্থানটো মুকলি থাকিব লাগে। কম ৱেট হ'ব লাগে তাত। একচুৱেলি মুকলি কৰাৰ মূল উদ্দেশ্যটো কি যে সেইটো জেগা মানে ৱেট থকা বস্তু থাকিব নালাগে। যিমান প্ৰাকৃতিক সংসাধন বা বস্তু থাকে, বয় বস্তু থাকে, সিমান ভাল। বাঁহৰ হওক, বেতৰ হওক, এইবিলাক বস্তু সদায় ভাল ৰিজাল্ট দিয়ে ঘৰ এখন। আপুনি উত্তৰ পূবত এটা বৃহস্পতিবাৰ দিন তাত ভাৱ ভক্তিৰে এটা কম্পাছ ৰাখক। এই কম্পাছটোক প্ৰত্যেক বৃহস্পতিবাৰে এবাৰ চাফা কৰি, কাৰণ তাত থৈ দিলে সাধাৰণতে কি হয়,
লেতেৰা হৈ যায়, ধূলি মাকতি পৰি এবাৰ চাফা কৰিব প্ৰত্যেক বৃহস্পতিবাৰে, তাত অকণমান পানী ছটিয়াব, পুনৰ তাত থব। এতিয়া ইয়াৰ পৰা আপোনাৰ কি লাভ হ'ব সেইটো জানক। য়েছ, কাৰণ আপোনালোকে গম পালে যে কম্পাছ থব লগা আছে, উত্তৰ পূবত থব লগা আছে বৃহস্পতিবাৰ। কিন্তু লাভ কি? চাওক, কম্পাছে সদায় দিশ নিৰ্ণয় কৰে জানে। যেতিয়া সাগৰত, ধৰি লওক আপুনি মৰুভূমিত গৈছে, সাগৰত গৈছে, হাবি এখনত গৈছে, তাত আপোনাৰ একো গম নোপোৱা নাই, আপুনি কোনফালে সূৰ্য উদয় হৈছে, অস্ত গৈছে, আপুনি একো নাজানে। পূব, পশ্চিম, উত্তৰ, দক্ষিণ এই দিশকেইটা নিৰ্ণয় কৰে কম্পাছ। পুৰণি কালত নহয়, আজিকালি। য়েছ। চ' আপুনি যেতিয়া আপোনাৰ উত্তৰ পূবত যেতিয়া আপুনি এটা কম্পাছ ৰাখিব ন, আপোনাৰ ঘৰখন সঠিক পথত যোৱাটি সহায় কৰিব। য়েছ, চবচে ইম্পৰ্টেণ্ট কথা। কাৰণ মেক্সিমাম ঘৰত আমি এটা কথা দেখিছো যে ঘৰখন কোনফালে আগবাঢ়িছে, মানুহবিলাকে কি কাম কৰি আছে, ভুলেই কৰিছে নে শুদ্ধই কৰিছে, এই হিতাহিত জ্ঞানটোৰে অভাৱ। পাছত যেতিয়া গৈ এটা সময়ৰ পাছত উপলব্ধি কৰে, আমি দেখোন দীৰ্ঘদিন ধৰি এইকেইটা ভুল কৰি আছিলো, এইকেইটা কাম কৰিব লগা নাছিল। ইয়াত কম্পাছ ৰখাৰ লগে লগে ন আপোনাক এটা দিশ দিব, আপোনাক চিন্তাটোক শুদ্ধ কৰিব, সঠিক দিশত আপোনাৰ চিন্তাটোক আগুৱাই নিব, ঘৰৰ মুৰব্বীজনেই হওক, ঘৰৰ প্ৰতিজন লোককে। ছেকেণ্ড, আমি এটা বস্তু দেখিছো যে যিবোৰ ঘৰত খুব মত বিৰোধী হয়, যুক্তিতৰ্ক বেছি, বাক বিতণ্ডা বেছি, মানুহবিলাক খিংখিঙীয়া স্বভাৱৰ, এই উত্তৰ পূবত আপুনি যেতিয়া এটা কম্পাছ ৰাখিব, এই বস্তুখিনি লাহে লাহে নোহোৱা হ'ব। কিন্তু সেইবুলি আকৌ তাত আউটটেংকি আছে, তাত লেট্ৰিন আছে, তাত আপুনি গেছৰ জুই জ্বলাই আছে দিন ৰাত ৰান্ধনি শালত, তেতিয়া কিন্তু আপুনি সুফল নাপায়। কিন্তু কাৰণ এইখিনি বস্তু আঁতৰাব লাগিব, সেইটো এটা বেলেগ বিষয়। মই এইটো কথা কৈছো যে এই প্ৰভাৱখিনি যাৰ যাৰ ঘৰত আছে, উত্তৰ পূবত কম্পাছ থোৱাৰ লগে লগে আপুনি দেখিব আপোনাৰ চিন্তাধাৰাত, ঘৰৰ মুৰব্বীজনৰ হওক, মানুহৰ হওক, চিন্তাধাৰাত লাহে লাহে পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিছে। আৰু যিটো আপোনাক পৰিৱৰ্তনে ঘৰখনৰ মংগলৰ কাৰণে পৰিৱৰ্তন। 3 নম্বৰ, চবচে ইম্পৰ্টেণ্ট, নৰ্থ ইষ্টত কম্পাছ ৰখা। চাওক, কম্পাছ মানে মেচিনটো ৰাখিব, বুজি পালে, এইটো যন্ত্ৰটো। কাৰণ বহুতে ফটো ৰাখে। চাওক, ফটো ৰাখিলেও ইয়াৰ ৰিজাল্ট আহে, কিন্তু ফটোটো হ'ল কি এটা ভাৰ্চুৱেল বস্তু, ইয়াৰ আংশিক প্ৰভাৱ। চ' সম্পূৰ্ণ প্ৰভাৱ পাবলৈ হ'লে আপুনি যন্ত্ৰটোৱে ৰাখক। কাৰণ কেলে, এইটো আপুনি বস্তু এফৰ্ড কৰিব পৰা ভিতৰত বেছিভাগ মানুহৰে কষ্ট হয়তো নহ'ব, গতিকে ৰাখিব পাৰে। 3 নম্বৰটো হ'ল কি যে ঘৰখনৰ ডিচিশ্যন শুদ্ধ কৰে, চবচে ইম্পৰ্টেণ্ট কথা। আপুনি জানেনে আমাৰ সমাজত মানুহৰ ঘৰত 80% মানুহে ৰং ফিল্ডত কাম কৰি আছে, ৰং স্থানত কাম কৰি আছে। যিটো লাইনৰ মানুহ হয় বেলেগ লাইনত কাম কৰি আছে, বেলেগ লাইনত পঢ়া শুনা কৰি আছে। চ' ঘৰৰ ডিচিশ্যন, চাওক, আমি আমাৰ জীৱনটোত যি ফল পাওঁ, আমি লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ফলাফল হয়। সঠিক সিদ্ধান্তই আপোনাৰ ঘৰখন উদ্ধাৰ কৰিব পাৰে, ঘৰখনত সুখ শান্তি ৰাখিব পাৰে। আৰু এটা ভুল সিদ্ধান্তই এখন ভাল ঘৰকো তললৈ নমাই তিল তিলকৈ ধ্বংস কৰিব পাৰে। তেনেকুৱা উদাহৰণ আপোনাৰ ওচৰে পাজৰে আমাৰ সমাজত বহু কিছু আছে। চ' ডিচিশ্যন বোলা বস্তুটো ন, যিটো ডিচিশ্যন হয় আমাৰ ঘৰ এখনৰ, সেই ডিচিশ্যনটো খুব ইম্পৰ্টেণ্ট। আৰু সেই আপুনি যদি ভুল ডিচিশ্যন লয়, আপোনাৰ ধৰক আত্মবিশ্বাস কম। আৰু এটা কথা মই কওঁ, প্ৰত্যেককে কৈছো, যদি আপুনি ডিচিশ্যন ল'বলৈ নিজে যদি অপৰিপক্ক হয়, সদায় গুণী জ্ঞানীজনৰ, অভিজ্ঞজনৰ পৰামৰ্শ ল'ব। কাৰণ বহুত মানুহৰ ইগোটো এনেকুৱা থাকে যে পৰামৰ্শ ল'বলৈ গ'লে সৰু হৈ যাম নেকি, এটা ভুল ধাৰণা। আপুনি নজনা কথা এটা, আপুনি মানে নিজে অভিজ্ঞতা নথকা কথা এটা যদি এজন অভিজ্ঞ মানুহৰ পৰা যদি আপুনি পৰামৰ্শ লয়, এইটো আপোনাৰ গোটেই বাটটোৱে মুকলি কৰি দিব, সৎ পথটো দেখুৱাব, তাৰ পৰা লাভ আপোনাৰ হ'ব। চ' মই ক'ব বিচৰা কথাটো কি, উত্তৰ পূবত আপুনি কেনেবাকৈ কম্পাছ ৰাখিলে ই আপোনাৰ ঘৰৰ ডিচিশ্যনখিনি শুদ্ধ কৰিব। আৰু এটা সময়ত গৈ আপুনি নিশ্চয় অনুভৱ কৰিব, এই ৰাইট ডিচিশ্যনৰ কাৰণে আজি আমি এইখিনি জীৱনত পাবলৈ সক্ষম হৈছো। য়েছ, কাৰণ ভুল ডিচিশ্যন ল'লে আপোনাৰ ভাগ্যত থকাখিনিও আপুনি নাপায়। চ' অতি সাধাৰণ কথা আপোনালোকক জনালো, কম্পাছ এটা ৰাখক মই কোৱা ধৰণে, আৰু ইয়াৰ পৰা প্ৰতি ঘৰ, অসমৰ প্ৰতি ঘৰ মানুহে এটা সুফলাফল লাভ কৰক, আৰু ঘৰখন সুসময় শান্তিময় হিচাপে অতিবাহিত কৰক। আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত এটা সৰু কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথা জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কোণে শ্বেয়াৰ কৰক। যিমানে শ্বেয়াৰ কৰিব সিমানে মানুহে জানিব আৰু সিমানেই উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয়, তেন্তে সেয়াটো এক ডাঙৰ পুণ্য, যি আপোনাৰ জীৱনৰ সংযোজন হ'ব। আপুনি, মই, আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।